ৰিমলৰ প্ৰভাৱত 1 জুনলৈ বন্ধ থাকিব শিক্ষানুষ্ঠান ডাঙৰ ঘোষণা কৰিলে এইখন জিলা প্ৰশাসনে ৰাজ্যত সংঘাৰী ৰূপ লৈছে ৰিমলে সোমবাৰে নিশাৰে পৰা কেইবাখনো জিলাত ধ্বংসলীলা চলালে ৰিমলে 1 জুনলৈ এইখন জিলাত শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে জিলা প্ৰশাসনে অৱশ্যে সেৱাৰ অধীনৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা ঘোষিত সূচী অনুযায়ী অনুষ্ঠিত হ'ব 30 আৰু 31 জুনত য়েলো এলাৰ্ট জাৰি কৰা হৈছে ডিমা হাছাও জিলাত ইপিনে ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীলৈ ডাঙৰ খবৰ নৱম দশম শ্ৰেণীত অধ্যয়নৰত শিক্ষাৰ্থীৰ বাবে সেৱাৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা নৱম দশম শ্ৰেণীত অধ্যয়নৰত শিক্ষাৰ্থীৰ বাবে সেৱাৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা এই নিৰ্দেশনা অনুসৰি 30 জুনৰ পৰা মুকলি হ'ব seva-service.in পৰ্টেল বাধ্যতামূলকভাৱে এই পৰ্টেলত আপলোড কৰিব লাগিব প্ৰতিটো গোটৰ পৰীক্ষা নম্বৰ এই প্ৰথম পৰ্যায়ত আপলোড কৰিব লাগিব প্ৰথম গোট পৰীক্ষাৰ নম্বৰ মেট্ৰিকত অৱতীৰ্ণ হ'বলৈ নৱম শ্ৰেণীত প্ৰাপ্ত সকলো নম্বৰ দাখিল কৰাটো বাধ্যতামূলক দশম শ্ৰেণীত নতুনকৈ নামভৰ্তি সকলেও দাখিল কৰিব লাগিব নৱম শ্ৰেণীত প্ৰাপ্ত নম্বৰসমূহ সংশ্লিষ্ট সকলে বিগত বৰ্ষত লাভ কৰা নম্বৰ হলেও কৰিব লাগিব আপলোড নৱম শ্ৰেণীৰ প্ৰাপ্ত নম্বৰ দাখিল নকৰা শিক্ষাৰ্থীয়ে পূৰণ কৰিব নোৱাৰিব মেট্ৰিকৰ প্ৰপত্ৰ লগতে দশম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে সলনি কৰিব পাৰিব ঐচ্ছিক বিষয় প্ৰথম গোট পৰীক্ষাৰ পূৰ্বে শিক্ষাৰ্থীসকলে কৰিব পাৰিব বিষয় সলনি আপোনাৰ ভাগ্য এতিয়া সলনি কৰক উজনি অসমৰ বৃহৎ উপহাৰ কুপনৰ খেল মাত্ৰ 100 টকাত আপুনি লাভ কৰিব পাৰিব গোলাঘাটৰ উপহাৰ কুপনৰ খেল উজনি অসমৰ সৰ্ববৃহৎ উপহাৰ কুপনৰ খেল 40টাকৈ পুৰস্কাৰ দিয়া হ'ব মাত্ৰ 100 টকাত আপুনি লৈ যাব পাৰিব 40খনকৈ গাড়ী আপুনি এতিয়া যোগাযোগ কৰক 8638294408 নম্বৰত আপুনি ফোন কৰক নহলে হোৱাটছএপত মেছেজ কৰক প্ৰথমটো খবৰ হৈছে বতৰে ল'ব কাল ৰূপ অসমত কেতিয়ালৈকে হ'ব ধাৰাসাৰ বৰষুণ কেতিয়ালৈকে অসমত অৰেঞ্জ এলাৰ্ট জাৰি কৰিলে বতৰ বিজ্ঞান বিভাগে ৰিমলৰ সংঘাৰ পিছত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে কিন্তু ইয়াৰ মাজতে আহিছে আন এক ভয়ংকৰ খবৰ ৰাজ্যত কাল ৰূপ ধাৰণ কৰিব বতৰে 2 জুনলৈ অসমত হ'ব অতিপাত বৰষুণ 30 মেত অসম মেঘালয় অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে ত্ৰিপুৰা মিজোৰাম মণিপুৰ নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশত য়েলো এলাৰ্ট বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে 30 মেত অসম আৰু মেঘালয়ত ঘণ্টাত 30 পৰা 40 কিলোমিটাৰ গতিত আহিব ধুমুহা 31 মেত অসম মেঘালয়ত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে অৰুণাচলত প্ৰদেশ য়েলো এলাৰ্ট বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে ত্ৰিপুৰা মিজোৰাম মণিপুৰ নাগালেণ্ড কোনো ধৰণৰ এলাৰ্ট জাৰি কৰা নাই 1 আৰু 2 জুনত অসম মেঘালয় অৰুণাচল প্ৰদেশত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে ত্ৰিপুৰা মিজোৰাম মণিপুৰ নাগালেণ্ডত কোনো ধৰণৰ এলাৰ্ট জাৰি কৰা নাই বহু জিলাত ৰেড এলাৰ্ট আৰু অৰেঞ্জ এলাৰ্ট জাৰি কৰিলে বতৰ বিজ্ঞান বিভাগে ইতিমধ্যে ৰাজ্যত সংঘাৰী ৰূপ ধাৰণ কৰিছে কাল ঘূৰ্ণী ৰিমলে ভিন্ন প্ৰান্তত কাল ৰূপ ধাৰণ কৰিছে প্ৰকৃতিয়ে তাৰ মাজতে আৰু আজি 4 জিলাত ৰেড এলাৰ্ট আৰু 16 জিলাত আকৌ য়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে আজি 4খন জিলাত ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে হাইলাকান্দি ডিমা হাছাও কাছাৰ কৰিমগঞ্জত ৰেড এলাৰ্ট জাৰি কৰিলে বতৰ বিজ্ঞান বিভাগে মৰিগাঁও পশ্চিম কাৰ্বি আংলং হুজাই নগাঁও কাৰ্বি আংলং শোণিতপুৰ বিশ্বনাথ গোলাঘাট লখিমপুৰ ধেমাজি ডিব্ৰুগড় তিনিচুকীয়া চৰাইদেউ শিৱসাগৰ যোৰহাট আৰু মাজুলীত আজি অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে ভয়ংকৰ ঘণ্টাত 110 পৰা 120 কিলোমিটাৰ গতিত ঘূৰ্ণীবতাহ ৰিমল অসমতো পৰিছে প্ৰভাৱ কোট কি সতৰ্কবাণী জাৰি কৰিলে প্ৰশাসনে সাগৰী ঘূৰ্ণী ৰিমলৰ তাণ্ডৱ বংগোপসাগৰত উৎপত্তি হোৱা সাগৰী ঘূৰ্ণী ৰিমলে দেওবাৰে খুন্দা মাৰিলে পশ্চিম বংগ আৰু বাংলাদেশৰ উপকূলীয় অঞ্চলত সাগৰী ঘূৰ্ণীবতাহ ৰিমলৰ বাবে সকলো স্কুল কলেজ বন্ধৰ ঘোষণা কৰিছে প্ৰশাসনে বংগোপসাগৰত উৎপত্তি হোৱা সাগৰী ঘূৰ্ণীবতাহ ৰিমলে দেওবাৰে খুন্দা মাৰিলে পশ্চিম বংগ আৰু বাংলাদেশৰ উপকূলীয় অঞ্চলত ঘণ্টাত 110 পৰা 120 কিলোমিটাৰ গতিবেগত আগবঢ়া সাগৰী ঘূৰ্ণীবতাহে উপকূলীয় অঞ্চলত খুন্দা মৰাৰ সময়ত আছিল ঘণ্টাত 135 কিলোমিটাৰ গতিবেগ সাগৰী ঘূৰ্ণী ৰিমলৰ প্ৰভাৱত ধুবুৰী দক্ষিণ সালমৰা বঙাইগাঁও বজালি তামুলপুৰ বৰপেটা নলবাৰী মৰিগাঁও নগাঁও হুজাই আৰু পশ্চিম কাৰ্বি আংলঙত ঘোষণা কৰা হৈছে অৰেঞ্জ এলাৰ্ট চিৰাং গোৱালপাৰা বাক্সা ডিমা হাছাও কাছাৰ হাইলাকান্দি আৰু কৰিমগঞ্জত জাৰি কৰা হৈছে ৰেড এলাৰ্ট এইকেইখন জিলাত অধিক পৰিমাণে হ'ব বৰষুণ আৰু ধুমুহা আজি প্ৰায় 60 কিলোমিটাৰ বেগত ধুমুহা আহিব দক্ষিণ অসমত মেঘালয়তো ইয়াৰ প্ৰভাৱ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ষষ্ঠম দুৰ্যোগ প্ৰশমন বিভাগ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সকলো জিলালৈ সতৰ্কবাণী আৰু নিৰ্দেশনা দিছে দুৰ্যোগ প্ৰশমন বিভাগে ইতিমধ্যে সকলো জিলা আয়ুক্তৰ সৈতে যোগাযোগ কৰিছে দুৰ্যোগ প্ৰশমন বিভাগে কাছাৰ বঙাইগাঁও আৰু ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে এনডিআৰএফৰ টিম হস্তম কৰি ৰখা হৈছে এছডিআৰএফ
আৰু প্ৰথমটো খবৰ হৈছে ধাৰাসাৰ বৰষুণ 40 পৰা 50 কিলোমিটাৰ বেগত বলিব বতাহ পুনৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি কৰিছে প্ৰচণ্ড গৰমৰ মাজতে যোৱা নিশাৰে পৰা হোৱা বৰষুণৰ বাবে কিছু সকাহ পাইছে ৰাজ্যবাসীয়ে আজি গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ কেইবাখনো জিলাত হৈ আছে কিনকিনীয়া বৰষুণ অসহ্যকৰ গৰমৰ পৰা বহু পৰিমাণে সকাহ পাইছে ৰাজ্যবাসীয়ে ইয়াৰ মাজতেই আজিৰ দিনটোৰ বাবে সতৰ্কবাণী জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান বিভাগে অসমৰ লগতে উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যত জাৰি কৰিছে এই সতৰ্কবাণী আজিৰ দিনটোত অসমত ৰেড এলাৰ্ট জাৰি কৰা হৈছে অৰ্থাৎ আজিৰ দিনটোত মহালধাৰ বৰষুণৰ লগতে বলিব পাৰে বতাহ ঘণ্টাত 40 পৰা 50 কিলোমিটাৰ গতিবেগত বতাহ বলাৰ সম্ভাৱনা আছে আন এটা উত্তৰ পূৰ্বাঞ্চলৰ আন 5খন জিলাতো জাৰি কৰা হৈছে ৰেড এলাৰ্ট কেৱল অৰুণাচল প্ৰদেশত ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে অৰুণাচলত প্ৰদেশত মুষলধাৰ বৰষুণৰ লগতে হ'ব পাৰে বিজুলী ঢেৰকণী কাইলৈ অসমত অব্যাহত থাকিব ৰেড এলাৰ্ট মুষলধাৰ বৰষুণৰ লগতে হ'ব পাৰে বিজুলী ঢেৰকণী আৰু বজ্ৰপাত খবৰ হৈছে উৎকট গৰমৰ প্ৰকোপ জিলা শিক্ষা বিভাগে জাৰি কৰিলে গুৰুত্বপূৰ্ণ নিৰ্দেশনা উৎকট গৰমে ধৰিছে সমগ্ৰ ৰাজ্যৰ ভিন্ন প্ৰান্তত তাপমাত্ৰা 37 ডিগ্ৰী সেলসিয়াছলৈ অতিক্ৰম কৰিছে বিদ্যালয়ত তিনিবাৰকৈ পানী খোৱাৰ ছুটি দিয়াৰ নিৰ্দেশ জিলা শিক্ষা বিভাগৰ প্ৰাৰ্থনা সভা শ্ৰেণীকোঠা বা বাৰান্দাত কৰাৰ নিৰ্দেশ জিলা শিক্ষা বিভাগৰ সকলো চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠানে মানিব লাগিব এই নিয়ম কামৰূপ মেট্ৰৰ শিক্ষা বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা এপিনে লাখ লাখ কৰ্মচাৰীলৈ সুখবৰ বৃহস্পতিবাৰে 4 দিনলৈ বন্ধ থাকিব চৰকাৰী কাৰ্যালয় ৰাজ্যৰ লাখ লাখ কৰ্মচাৰীলৈ সুখবৰ আহিছে এই মুহূৰ্তত বৃহস্পতিবাৰৰ পৰা ৰাজ্য চৰকাৰী কৰ্মচাৰী একেলগে পাব 4 দিনকৈ বন্ধ 23 মে বৃহস্পতিবাৰে বুদ্ধ পূৰ্ণিমা উপলক্ষে বন্ধ থাকিব ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহ 24 মেত শুক্ৰবাৰে মাধৱদেৱৰ জন্ম জয়ন্তী উপলক্ষে বন্ধ থাকিব ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহ 25 মেত মাহৰ চতুৰ্থ শনিবাৰ হোৱাৰ বাবে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়সমূহ 25-26 মেত দেওবাৰ হোৱাৰ বাবে বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়সমূহ ডাঙৰ খবৰ নিৰ্বাচনৰ মাজতে চৰকাৰী কৰ্মচাৰীলৈ ভাল খবৰ পুনৰ এবাৰ বাহিল দিয়ে নিৰ্দেশনা জাৰি বিত্ত বিভাগৰ লোকসভা নিৰ্বাচন শেষ হোৱা নাই এনে বতৰত কোনো ৰাজ্যত মহাৰ্ঘ ভাত্তা বৃদ্ধি নহয় বা দিয়ে বৃদ্ধি কৰিবলৈ হলে নিৰ্বাচন আয়োগৰ অনুমতিৰ প্ৰয়োজন হয় কিন্তু এই সকলোৰে মাজত লোকসভা নিৰ্বাচনৰ বতৰতে চৰকাৰী কৰ্মচাৰী দিয়ে বৃদ্ধিৰ ঘোষণা কৰা হল বিত্ত বিভাগৰ পৰা বিত্ত বিভাগৰ কোচ ডিভিজন মঙ্গলবাৰে এক নিৰ্দেশনা জাৰি কৰি ডিএ বৃদ্ধিৰ ঘোষণা কৰে 2024 চনৰ 1 জানুৱাৰীৰ পৰা সেই বৰ্ধিত ডিএ কাৰ্যকৰী কৰাৰ কথা ঘোষণা হৈছে নিৰ্দেশনাত উল্লেখযোগ্য যে দেশৰ লোকসভা নিৰ্বাচন চলি আছে নিৰ্বাচনৰ সময়ত চৰকাৰী কৰ্মচাৰী ডিএ বৃদ্ধিৰ বিষয়টো অস্বাভাৱিক ৰিপৰ্ট অনুসৰি জম্মু আৰু কাশ্মীৰ চৰকাৰী কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধি কৰা হৈছে 4% ইয়াৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধি কৰি 50% কৰা হৈছিল নিৰ্বাচনৰ পূৰ্বে এবাৰ জম্মু আৰু কাশ্মীৰ চৰকাৰী কৰ্মচাৰী ডিএ 50% স্পৰ্শ কৰিলে এই বৰ্ধিত ডিএ জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰা হ'ব বুলি জানিব পৰা গৈছে বিত্ত বিভাগৰ নিৰ্দেশনাত জনোৱা হৈছে মে মাহৰ বেতনৰ সৈতে বৰ্ধিত ডিএ সোমাব চৰকাৰী কৰ্মচাৰীৰ একাউণ্টত ইয়াৰ উপৰিও জানুৱাৰীৰ পৰা এপ্ৰিল মাহৰ বকেয়া মহাৰ্ঘ ভাত্তাও দিয়া হ'ব চৰকাৰী কৰ্মচাৰীসকলক সেই বকেয়াও মে মাহৰ বেতনৰ সৈতে দিয়া হ'ব চৰকাৰী কৰ্মচাৰীক সপ্তম বেতন আয়োগৰ অধীনত ডিএ বৃদ্ধি কৰা হৈছে বুলি জনোৱা হৈছে বিজ্ঞপ্তিযোগে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীৰ বাবে আনন্দৰ খবৰ কিয়নো চৰকাৰে বকেয়া ডিএ তেওঁলোকৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰাৰ পৰিকল্পনা কৰিছে ইয়াৰ ফলত চাকৰিয়ালৰ পৰা আৰু পেঞ্চনভোগীসকল লাভান্বিত হ'ব লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ডিএ বৃদ্ধি পাইছিল বৰ্তমান তেওঁলোকে 50% ডিএ লাভ কৰে ইয়াৰ পিছত চৰকাৰী কৰ্মচাৰীৰ মহাৰ্ঘ ভাত্তা শূন্যলৈ নমাই অনা হ'ব নে নাই সেয়াও এইটো স্পষ্ট নহয় জুলাইত যেতিয়া চূড়ান্ত পৰিসংখ্যা সন্মুখলৈ আহিব তেতিয়াহে পৰিস্থিতি কিছু পৰিষ্কাৰ হ'ব পাৰে আৰু ডিএ বৃদ্ধিৰ বিষয়টো অনুমোদিত হ'লে সেয়া সম্পূৰ্ণৰূপে স্পৰ্শ হ'ব খবৰ হৈছে ৰাজ্যৰ লাখ লাখ কৰ্মচাৰীলৈ সুখবৰ একেলগে 4 দিনকৈ বন্ধ থাকিব চৰকাৰী কাৰ্যালয়সমূহ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী একেলগে পাব 4 দিনকৈ বন্ধ 23 মে বুদ্ধ পূৰ্ণিমা উপলক্ষে বন্ধ থাকিব ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহ 24 মেত মাধৱদেৱৰ জন্ম জয়ন্তী উপলক্ষে বন্ধ থাকিব ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহ 25 মেত মাহৰ চতুৰ্থ শনিবাৰ হোৱাৰ বাবে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়সমূহ 26 মেত দেওবাৰে হোৱাৰ বাবে বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়সমূহ কোনো মাইকেলাল নাই কা আঁতৰাব নোৱাৰে মুকলি প্ৰত্যাহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মোদীয়ে কয় যে কংগ্ৰেছে ভাৰতৰ শৰণ লোৱা লোকসকলৰ কেতিয়াও খবৰ নললে কিয়নো এই লোকসকল তেওঁলোকৰ ভোট বেংক নাছিল
পুনৰ এবাৰ বিৰোধীক টাৰ্গেট কৰি ল'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশত কোনো মাইকেলাল নাই যিয়ে একা আঁতৰাব পাৰে। দেশৰ প্ৰতিজন নাগৰিকে জানিছে যে বিৰোধী দলসমূহে হিন্দু মুছলমান কৰি নিজৰ ভোট বেংক প্ৰস্তুত কৰিছে। মোদীয়ে তেওঁলোকৰ মুখা খুলি দিছে। বৃহস্পতিবাৰে আজমগড়ত এক নিৰ্বাচনী সভাত এই মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। মোদীয়ে কয় যে যিমান শক্তি আছে লগাওক, কা আঁতৰাব নোৱাৰে। বিৰোধীৰ মুখা খুলি দিয়া হৈছে। আমোদজনক কথাটো হ'ল গান্ধীৰ নাম লৈ শাসনত চিঞৰি উঠিছিল, কিন্তু তেওঁলোকে মহাত্মা গান্ধীৰ ভৰসাও ভংগ কৰিছে। মোদীৰ গেৰাণ্টি কি অৰ্থ? ইয়াৰ সতেজ উদাহৰণ কাৰ জৰিয়তে শৰণাৰ্থী ভাৰতত নাগৰিকত্ব প্ৰদানৰ কাম আৰম্ভ হৈছে। তেওঁলোকক সেইসকল লোক যিসকল শৰণাৰ্থী হিচাপে দীৰ্ঘ সময় ধৰি আমাৰ দেশত বসবাস কৰি আছিল। তেওঁলোকে সেইসকল যিয়ে ধৰ্মৰ আধাৰত হোৱা বিভাজনৰ চিকাৰ হৈছিল। ইপিনে লগতে মোদীয়ে কয় যে কংগ্ৰেছে ভাৰতত শৰণ লোৱা লোকসকলৰ কেতিয়াও খবৰ নললে, কিয়নো এই লোকসকল তেওঁলোকৰ ভোট বেংক নাছিল। ইয়াৰ ভিতৰত অধিক সংখ্যক OBC আৰু পিছপৰা দলিত ভাতৃ ভগ্নী আছে। তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰা হৈছিল। কংগ্ৰেছো এই কামতে লাগি থাকিল। SP কংগ্ৰেছ ইণ্ডি মিত্ৰজোঁটে তেওঁলোকৰ সৈতে কোনো ভাল কাম কৰা নাছিল। ইয়াৰ পৰিৱৰ্তে তেওঁলোকে এনে মিছা প্ৰচাৰ চলাইছে যিয়ে দেশত সংঘৰ্ষৰ সৃষ্টি হৈছিল। আজিলৈকে এই ইণ্ডিয়া মিত্ৰজোঁটৰ লোকসকলে কয় যে মোদীৰ দেশ তেওঁৰ সৈতে যাব। এনে চৰকাৰী স্কুলত উকলিব বিনামূলীয়া নামভৰ্তি। সকলো শিক্ষাৰ্থী চৰকাৰী শিক্ষানুষ্ঠানত বিনামূলীয়াকৈ নামভৰ্তি কৰাৰ সুবিধা পাই আহিছিল যদিও সেই পথ ৰুদ্ধ হৈ পৰিব। কাৰণ ৰাজ্যৰ শিক্ষা বিভাগে ৰেচন কাৰ্ড থকা পৰিয়ালৰ সন্তান সহকাৰে বিনামূলীয়া নামভৰ্তিৰ সুবিধা দিয়াৰ বাবে বিবেচনা কৰি আছে, যাৰ ফলত 4 লাখ টকাকৈ অধিক উপাৰ্জন থকা পৰিয়ালৰ শিক্ষাৰ্থী ভৱিষ্যত বিনামূলীয়া নামভৰ্তিৰ সুবিধাৰ পৰা বঞ্চিত হ'ব।